নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখাম কেইটামান গাঁও প্ৰধানৰ চাকৰি ওলাইছে আৰু এই চাকৰিসমূহ দুখন বেলেগ বেলেগ জিলাত ওলাইছে, মাজুলী আৰু যোৰহাটত। টোটেল নম্বৰ অফ পোষ্ট ইয়াতে 30টা আছে, দুখন জিলা মিলাই। ক'ত কিমান পোষ্ট ওলাইছে, আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব এপ্লাই কৰিবৰ কাৰণে, কেতিয়ালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলো ডিটেইলছ মই আপোনালোকে ভিডিঅ'টোত জনাম। সেইকাৰণে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যেতিয়া মই জব ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰিম, আপোনালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। আহকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক দেখাম ডেপুটি কমিশনাৰ অফিচ মাজুলীৰ পৰা 10টা ভেকেঞ্চি আহিছে। এইকেইটাৰ বিষয়ে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব আৰু এইটো পদৰ কাৰণে এপ্লাই কৰা যোনটো লাষ্ট ডেট হ'ব সেইটো 17 জুন 4টা বজাৰ ভিতৰত কৰিব লাগিব। নেশ্যনেলিটি আৰু ইয়াতে নেশ্যনেলিটি আৰু ৰেচিডেঞ্চিপ হ'ব লাগিব পাৰ্মানেণ্ট। আপোনালোকে যোনখন গাঁৱত এপ্লাই কৰে সেই গাঁওখনৰ আপোনালোকে পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব আৰু এজ লিমিট হ'ব লাগিব 30 ইয়াৰ্ছ। 30 ইয়াৰ্ছৰ পৰা 65 ইয়াৰ্ছৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। হাই স্কুল পাছ হ'ব লাগিব, মানে ক্লাছ 10 পাছ হ'ব লাগিব ফ্ৰম আ ৰেকগনাইজ বৰ্ড অৰ ইনষ্টিটিউট ফ্ৰম আছাম গভৰ্ণমেণ্ট। তাৰপিছত ফিজিকেল এণ্ড মেণ্টেল ফিটনেছ থাকিব লাগিব, মানে আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে ফিট হ'ব লাগিব। এমপ্লয়মেণ্ট ষ্টেটাছ আপোনালোকে কোনো গভৰ্ণমেণ্ট চাকৰি কৰা হ'ব নালাগিব বা পলিটিকেল পাৰ্টিত আপোনালোকে অংশ হ'ব নালাগিব। আপোনালোকে সেইখন গাঁৱত মাটি থাকিব লাগিব বা মাটি বা আপোনালোকৰ ঘৰ থাকিব লাগিব। তাৰপিছতে বাকী স্মল ফেমিলি নৰ্মছ এটা আছে, তাৰমানে আপোনালোকৰ দুটা লিভিং সন্তান থাকিব লাগিব। তাতকৈ যদি বেছি হয় তেতিয়াহ'লে কিন্তু আপোনালোকে এলিজিবল নহ'ব। এপ্লিকেট আছাম গেজেট পাৰ্ট 9 ফৰ্মখন, এইখনত আপোনালোকে ফিল কৰি পেলাই ছাবমিট কৰিব লাগিব। ৰেভিনিউ ব্ৰাঞ্চ মাজুলী ডিষ্ট্ৰিক্ট কমিশনাৰ অফিচ 10টা বজাৰ ভিতৰত 3 জুনৰ পৰা এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ হ'ব আৰু 17 জুনলৈকে আছে। তাৰমানে 3 জুনৰ পৰা 17 জুনৰ ভিতৰত আপোনালোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰি দিব লাগিব। আপোনালোকক এইখিনি ডকুমেণ্টছ লাগিব, মই এবাৰ কৈ দিছোঁ। পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, এজ আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট, তাৰমানে আপোনালোকে যে স্থায়ী বাসিন্দা হয় তাৰ এখন চাৰ্টিফিকেট লাগিব। PRC, তাৰপিছতে বয়স, ক্লাছ 10 পাছৰ আপোনালোকৰ এখন চাৰ্টিফিকেট দিব লাগিব। বাকীত আপোনালোকৰ ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড, দুখন ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব আৰু এখন এফিডেভিট দিব লাগিব যে দুটা সন্তানতকৈ আপোনালোকৰ বেছি সন্তান নাই। তাৰপিছত যদি আপোনালোকে কিবা ছ'চিয়েল ৱৰ্ক কৰিছে বা কিবা ইনভলভমেণ্ট আছে তেতিয়াহ'লে তাৰ চাৰ্টিফিকেট দিব লাগিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইণ্টাৰভিউ হ'ব, টাইম আৰু ইণ্টাৰভিউ ডেটটো পিছত আপোনালোকক জনাব। যদি আপোনালোকৰ এলিজিবিলিটি মিলে আৰু আপোনালোকে ইণ্টাৰেষ্টেড হয় তেন্তে পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। 3 জুনৰ 10টা বজাৰ পৰা এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ যায়। 17 জুনৰ 4টা বজাৰ ভিতৰত আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যনখন তাত গৈ ছাবমিট কৰিব লাগিব। এইখন হৈছে বিজ্ঞাপনখন, ইয়াতে দিয়া আছে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন আৰু এইটো ডেটটো দিয়া আছে। ইয়াতে আপোনালোকৰ কোনো পৰীক্ষা নহয় বা এপ্লিকেশ্যন নাম্বাৰো দিব নালাগে, আপোনালোকৰ এটা মোবাইল নম্বৰ থাকিব লাগিব আৰু মই আপোনালোকক দেখাই দিছোঁ কোনকেইখন ৰাজহ চক্ৰ মৌজা গাঁৱৰ কাৰণে পদকেইটা হয় আৰু মাহিলী 9,000কৈ আপোনালোকৰ দৰমহা থাকিব। মাজুলী ৰাজহ চক্ৰ আহতগুৰি, নমাটি, শিকলি চাপৰি, সোঁত এনেকৈ। তাৰপিছতে মাজুলী ৰাজহ চক্ৰ কমলাবাৰী, মাজুলী ৰাজহ চক্ৰ কমলাবাৰী, মাজুলী ৰাজহ চক্ৰ কমলাবাৰী। গাঁওবিলাক বেলেগ বেলেগ, গড়মূৰ আছে, নগৰগাঁও আছে, এনেকৈ। মাজুলী ৰাজহ চক্ৰ কমলাবাৰী, উজনি মাজুলী ৰাজহ চক্ৰ শালমৰা, এইকেইটা উজনিৰ কাৰণে আছে আৰু এইকেইটা নৰ্মেল মাজুলীৰ কাৰণে আছে। আৰু বাকী এইখিনি ডিটেইলছ যোনখিনি মই অলৰেডি কৈছোঁ ইয়াতে দিয়া আছে, এইখিনি এবাৰ আপোনালোকে পঢ়ি চাব। আৰু বেছি বিশেষ ইয়াতে একো নাই। যদি আপোনালোকে 10 পাছ কৰি থৈছে তেন্তে আপোনালোকে চাকৰিকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই দেখাম সেইটো হৈছে গাঁও প্ৰধানৰ ভেকেঞ্চি আৰু এইটো যোৰহাট জিলাৰ কাৰণে আহিছে। ইয়াতে 20টা ভেকেঞ্চি ওলাইছে আৰু ইয়াতে মৌজা ৰাজহ চক্ৰৰ নামখিনি দিয়া আছে, মৌজাৰ নাম দিয়া আছে। যোৰহাট পূব ৰাজহ চক্ৰ, যেনেকৈ চাৰিগাঁও মৌজা, চাউখাট মৌজা। তাৰপিছত পশ্চিম ৰাজহ চক্ৰৰ কাৰণে এইকেইটালৈ চৰাইবাহী মৌজা, তাৰপিছতে হেজালী মৌজা এনেকৈ। তাৰপিছতে তিয়ক ৰাজহ চক্ৰৰ কাৰণে আহিছে লাহিং মৌজা, হোলোঙাপাৰ আৰু আছে মৰিয়নি ৰাজহ চক্ৰৰ কাৰণে নকছাৰী মৌজা।
ইয়াতে এটা পদ আছে, পদকেইটা ইয়াতে দিয়া আছে, 20টা পদ ওলাইছে টোটেল যোৰহাটৰ কাৰণে। আৰু এইখিনি ডিটেইলছ দিয়া আছে। বয়স আপোনালোকে 30 ইয়াৰ্ছৰ পৰা 65 ইয়াৰ্ছ হ'ব লাগিব আৰু HSLC মানে 10 প্লাছ হ'ব লাগিব। বাকী এইখিনি এবাৰ পঢ়ি ল'ব।